नमस्कार मैं मौजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অথলে গ'ল দেশৰ কোটি কোটি মুছলমানৰ প্ৰতিবাদ। দেশৰ কোটি কোটি মুছলমানৰ প্ৰতিবাদক নেওচি আজিৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ল ওয়াকফ সংশোধনী আইন। কি আছে এই আইনত চাওয়া হওক। অথলে গ'ল দেশৰ কোটি কোটি মুছলমানৰ প্ৰতিবাদ। দেশত আজিৰ পৰা বলবৎ হ'ল নতুন ওয়াকফ আইন। এই ওয়াকফ আইনত আহি গ'ল বহুকেইটা নতুন নিয়ম। কি নতুন নিয়ম আহিছে আৰু কি প্ৰভাৱ পৰিব মুছলমানসকলৰ ওপৰত বা ওয়াকফ বোৰ্ডে এতিয়াৰ পৰা কি নীতি নিয়ম মানি চলিব লাগিব চাওয়া হওক। চেণ্ট্ৰেল ওয়াকফ কাউন্সিল আৰু ওয়াকফ বোৰ্ডত এতিয়াৰ পৰা থাকিব দুগৰাকী অমুছলমান সদস্য, অৰ্থাৎ অন্য ধৰ্মৰ দুগৰাকী সদস্য থাকিব এই কাউন্সিল আৰু বোৰ্ডত। আৰু 5 বছৰতকৈ কম সময়ত কোনোবা ইছলাম ধৰ্ম ল'লে সেইগৰাকী ব্যক্তিয়ে সম্পত্তি দান কৰিব নোৱাৰিব ওয়াকফত। ওয়াকফৰ প্ৰতিটো দিশ নজৰ ৰখাৰ বাবে এটা কেন্দ্ৰীয় পৰ্টেল গঠন কৰা হ'ব। ওয়াকফ সম্পত্তি পঞ্জীকৰণ, একাউণ্ট অডিট এই আদি সকলোবোৰ এই পৰ্টেলত উপলব্ধ হ'ব। ইয়াৰ উপৰি এই সংশোধনী আইনত আছে কেইবাটাও নতুন নিয়ম। 5 এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে অনুমোদন দিছিল ওয়াকফ সংশোধনী বিধেয়কত। ইফালে এই আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে দেশৰ কেইবাটাও মুছলিম সংগঠনে। আৰু 10খনতকৈ অধিক আবেদন এই পৰ্যন্ত দাখিল কৰা হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত। আৰু অহা 15 এপ্ৰিলত দেশৰ উচ্চতম ন্যায়ালয়ত অৰ্থাৎ সৰ্বোচ্চ আদালতত এই সন্দৰ্ভত চলিব পাৰে শুনানি। পৰৱৰ্তী খবৰ শীঘ্ৰেই বাংলাদেশলৈ উভতি যাব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আল্লাই মোক জীয়াই ৰাখিছে আৰু শীঘ্ৰেই মই উভতি আহিম বাংলাদেশলৈ। এই মন্তব্য বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। আল্লাই মোক জীয়াই ৰাখিছে, মই শীঘ্ৰেই উভতি আহিম বাংলাদেশলৈ। এই মন্তব্য বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। আৰু এটা দিন আহিব লগতে এই মন্তব্য কৰিছে শ্বেখ হাছিনাই যে আওয়ামী লীগৰ নেতাক টাৰ্গেট কৰা সকলক কাঠগড়াত থিয় কৰোৱা হ'ব। বাংলাদেশ এতিয়া আতংকবাদীৰ দেশলৈ ৰূপান্তৰিত হৈছে। বাংলাদেশত এতিয়া নেতা, সাংবাদিক, উকিল সকলোকে টাৰ্গেট কৰিছে মহম্মদ ইউনুছৰ চৰকাৰে। আওয়ামী লীগৰ নেতাৰ সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ সময়ত কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ভাৰতত আহি আশ্ৰয় লৈছিল শ্বেখ হাছিনাই। আৰু সেই সময়ৰে পৰা ভাৰততে আছে শ্বেখ হাছিনা। কিন্তু ইয়াৰ মাজতে বাংলাদেশত গঠন হৈছে এক অন্তৱৰ্তীকালীন চৰকাৰ। আৰু এই অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হৈছে মহম্মদ ইউনুছ। আৰু দীৰ্ঘ এক বিৰতিৰ অন্তত বাংলাদেশ সন্দৰ্ভত পুনৰবাৰ মুখ খুলিছে শ্বেখ হাছিনাই। শ্বেখ হাছিনাই কৈছে শীঘ্ৰেই বাংলাদেশলৈ উভতি আহি আছোঁ। পৰৱৰ্তী খবৰ সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা। এতিয়াৰ পৰা 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। আৰু 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰিলে হিমন্ত চৰকাৰে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ, সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। আৰু 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। আৰু 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। উল্লেখযোগ্য যে পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা। পঞ্চায়ত আইন সংশোধন কৰি 105/108/109 ধাৰা সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে। আৰু পূৰ্বে জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। নদীঘাট, ফেৰীঘাট বজাৰ,
হাত সকলো থাকিব এতিয়া পঞ্চায়তৰ অধীনত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত সদস্যক ক্ষমতা প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পুনৰ চান্দা লোৱাৰ ক্ষেত্ৰত 1 নম্বৰত বিজেপি কংগ্ৰেছতকৈ 7 গুণ বেছি চান্দা লাভ কৰিছে বিজেপিয়ে 2023-24 বৰ্ষত 20,000 কোটি টকাৰ চান্দা লাভ কৰিছে বিজেপি দলে এডিআৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য কংগ্ৰেছতকৈ 7 গুণ বেছি চান্দা লাভ কৰিলে বিজেপিয়ে 2023-24 বৰ্ষত বিজেপিৰ চান্দা লাভ 20,000 কোটি টকা 1994 চনত কংগ্ৰেছে লাভ কৰা চান্দাতকৈ 7 গুণ বেছি বিজেপিৰ চান্দা বিজেপিৰ লগতে কংগ্ৰেছ আপ সহ 4টাকৈ ৰাষ্ট্ৰীয় দলৰ চান্দাৰ তথ্য প্ৰকাশ কৰিছে এডিআৰে দিল্লীৰ পৰা বেছি সংগ্ৰহিত হৈছে এই চান্দাৰ ধন 2023-24ত ৰাষ্ট্ৰীয় দলসমূহে দিল্লীৰ পৰা দান পাইছিল 989 কোটি টকা 2023-24ত গুজৰাটৰ পৰা ৰাষ্ট্ৰীয় দলে লাভ কৰিছিল 404 কোটি টকা আৰু 2023-24ত মহাৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰীয় দলসমূহে লাভ কৰিছিল 334 কোটি টকা এডিআৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য পৰৱৰ্তী খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল লগতে শীঘ্ৰেই ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল এই সন্দৰ্ভত এছেবৰ বৃহৎ ঘোষণা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল শিক্ষা সংসদে বিহুৰ পূৰ্বে ফলাফল ঘোষণাৰ ইংগিত দিছে শিক্ষা সংসদে বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ ইংগিত দিছে দিছপুৰৰ সেউজ সংকেত পালেই ঘোষণা কৰা হ'ব ফলাফল এছেবৰ তৰফৰ পৰা এপছুৰ বিষয়ববীয়াক জনাইছে এই তথ্য আনহাতে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে মে মাহৰ প্ৰথম সপ্তাহত পৰৱৰ্তী খবৰ মুছলমানক নিষেধ কৰাই বিজেপিৰ একমাত্ৰ লক্ষ্য বৰ্তমান অসমৰ কোনো এখন জিলাত মুছলমান ডিচি বা এছপি নাই অসমৰ কোনো এখন থানাত মুছলমান অচি নাই এইদৰে বিজেপি খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ মুছলমানক নিষেধ কৰাই বিজেপিৰ লক্ষ্য অসমৰ কোনো এখন জিলাত বৰ্তমান মুছলমান ডিচি নাই অসমৰ কোনো এখন জিলাত মুছলমান এছপি নাই অসমৰ কোনো এখন থানাত মুছলমান অচি নিদিয়ে চৰকাৰে মুছলমানক শীৰ্ষ পদবীত থকাটো নিবিচাৰে বিজেপিয়ে বিজেপি চৰকাৰৰ নিয়মটো হ'ল মুছলমান হাটাও মুছলমান খতম কৰা বিজেপিয়ে হিন্দু মুছলিম বিভাজনৰ ৰাজনীতি কৰিছে আৰু 2026ত বিজেপিক পৰাভূত কৰিবলৈ বিজেপি বিৰোধী শিবিৰক ভোট দিয়ক হিন্দু মুছলমানৰ একতাৰ সমাজ গঢ়িবলৈ হ'লে বিজেপি বিৰোধী শক্তিক ভোট দিব লাগিব হাজাৰ হাজাৰ মুছলমানক এই আহ্বান বিধায়ক অখিল গগৈৰ ধুবুৰীৰ বীৰসিং জৰুৱা সমষ্টিত ৰাইজৰ দলৰ বিশাল গণসমাৱেশত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ মেঘালয়ৰ মুখ্য সচিব সৈয়দ মহম্মদ এ ৰাজিৰ উজবেকিস্তানত মৃত্যু হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে মেঘালয়ৰ মুখ্য সচিবৰ মৃতদেহ আৰু এই ৰহস্যজনক ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ পৰৱৰ্তী খবৰ সোণাপুৰৰ কচুতলিত উচ্ছেদ চলাই বিপদত পৰিছে অসম চৰকাৰ উচ্ছেদৰ সময়ত প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাক লৈ ক্ষুণ্ণ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নিহতৰ পৰিয়ালৰ গোচৰত চৰকাৰক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এই সন্দৰ্ভত আগন্তুক 3 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ ব্যক্তিৰ
যোৱা বছৰৰ ছেপ্টেম্বৰৰ 12 তাৰিখে সংঘটিত হোৱা উক্ত ঘটনা পুনৰ বৰ্তমান চৰ্চালৈ আহিছে। উল্লেখযোগ্য যে কচুতুলিৰ সেই উচ্ছেদৰ ঘটনাত নিহত হোৱা জুবেৰ আলীৰ পৰিয়ালে ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, দাখিল কৰিছিল লেখ আবেদন। সেই লেখ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ 3 সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। স্মৰ্তব্য যে সোণাপুৰৰ উচ্ছেদৰ সময়ত 2জনকৈ লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতো প্ৰশাসনে এই বিষয়টোৰ কোনো তদন্ত কৰা নাছিল। ইয়াৰ উপৰিও নিহত 2 ব্যক্তিৰে মৰণোত্তৰ পৰীক্ষাৰো পৰিয়ালৰ লোকক দিয়া নাছিল, অৰ্থাৎ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰক্ষীয়ে পৰিয়ালৰ লোকক দিয়া নাছিল। সেয়ে গুচৰীয়া পক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হৈ নিহতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় আৰু ক্ষতিপূৰণ বিচাৰে আৰু সেই অনুসৰিয়ে ন্যায়ালয়ে আজি এই নিৰ্দেশ প্ৰদান কৰিছে। আবেদনকাৰীয়ে ন্যায়ালয়ক আৰক্ষীৰ এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে 12 ছেপ্টেম্বৰৰ সেই উচ্ছেদ অভিযানৰ সময়ত কচুতুলিত ব্যাপক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্তৰ আক্ৰমণত আৰক্ষী প্ৰশাসনৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰক্ষীৰ বিষয়াসহ কেইবাজনো লোক আহত হৈছিল আৰু ইয়াৰ বিপৰীতে আৰক্ষীৰ গুলীত নিহত হৈছিল 2জন লোক।